দেশৰ থলুৱা উদ্যোগী তথা আৰ্থিকভাৱে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান কৰি অহা হৈছে। এই সাহায্যৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বহু উদ্যোগীয়ে থলুৱা উদ্যোগ স্থাপন কৰি নিজৰ লগতে কেইবাটাও পৰিয়ালৰ জীৱিকাৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে। এই আঁচনিৰ সমান্তৰালকৈ যোৰহাটৰ এজন থলুৱা উদ্যোগী প্ৰাঞ্জল প্ৰতিম শৰ্মাই এডভান্টেজ 2.0ৰ জৰিয়তে অসমৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত 20 লিটাৰ পানী জাৰ নিৰ্মাণ কৰা এটা উদ্যোগ স্থাপন কৰিছে। যোৰহাটৰ ডিচৈকাষ বামুণ গাঁৱত স্থাপন কৰা এই উদ্যোগটোৰ উদ্বোধনী অনুষ্ঠানত যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ বহু লোক আত্মনিৰ্ভৰশীল হৈ নিজৰ উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হ'ব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। ইপিনে উদ্যোগী প্ৰাঞ্জল শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে অসমৰ বিভিন্ন ঠাইত এনেধৰণৰ উদ্যোগ স্থাপন কৰি ৰাজ্যখনক আগুৱাই নিবলৈ সকলোকে আহ্বান জনাইছে। লগতে বহিৰাজ্যত সংস্থাপিত হৈ থকাৰ সলনি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বিতাৰ পথ বাছি ল'বলৈ তেওঁ আহ্বান জনায়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। এডভান্টেজ আছাম 2.0ৰ সময়তে আপোনালোকে সকলোৱে জানে যে যদিও অসমত মুঠ 294খন কেন্দ্ৰীয়ভাৱে MOU চুক্তি হৈছিল আৰু সেই সময়ত প্ৰায় 5.18 লাখ কোটি টকাৰ প্ৰত্যক্ষ বিনিয়োগ হৈছিল। কিন্তু ইয়াৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন জিলাত 35খন জিলা সদৰতো সমানে 2591খন MOU বিভিন্ন বিনিয়োগকাৰীসকলৰ লগত চৰকাৰৰ হৈছিল, জিলা পৰ্যায়ত বিশেষকৈ জিলা আয়ুক্তসকলৰ লগত হৈছিল। আৰু সেই উদ্যোগ বিভাগৰ অধীনত হোৱা সেই MOU সমূহৰ জৰিয়তেও সমগ্ৰ ৰাজ্যত 6,774 কোটি টকাৰ এক বিনিয়োগ হৈছে। আৰু আমাৰ যোৰহাটৰ প্ৰাঞ্জল শৰ্মা এটা অতি অভিজাত উদ্যোগী পৰিয়ালৰ তেওঁ সন্তান আৰু তেখেতে MN বটৰ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে এই উদ্যোগটো নতুনকৈ আজিৰ পৰা ইয়াত আৰম্ভ কৰিছে আমাৰ ঐতিহ্যমণ্ডিত বালিগাঁও ৰজাহলী অঞ্চলত। আৰু এইটোকে এডভান্টেজ আছাম 2.0ৰ অধীনত অসমত যি 2,591খন চুক্তি হৈছে, MOU হৈছে, তাৰ ভিতৰতে অন্যতম। আৰু মই এই নতুন উদ্যোগটো আজি উদ্বোধনী মুহূৰ্তত ইয়াত উপস্থিত থাকি আনন্দিত হৈছোঁ আৰু সকলো ধৰণৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এনেধৰণৰ উদ্যোগীকৰণৰ বাতাবৰণে বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যত যি উদ্যোগীকৰণৰ এটা নতুন এক বাতাবৰণ সৃষ্টি হৈছে, সেই বাতাবৰণে আমাৰ ইয়াত নিবনুৱা সমস্যাৰ সমাধান কৰা, আন্তঃগাঁথনিৰ উন্নয়ন কৰা সকলো ক্ষেত্ৰতে বিশেষ সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ। আমাৰ মৰমৰ মামা বা দাদা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক বা দাদাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এডভান্টেজ আছাম এনেকুৱা এটা প্লেটফৰ্ম আমাক দিলে য'ৰ থ্ৰুৱেদি আমি এনকাৰেজ হ'লোঁ যথেষ্টখিনি যে এটা ইণ্ডাষ্ট্ৰী বঢ়াব লাগে। মই গুৱাহাটীতো এডভান্টেজ আছামৰ মিটিং এটেণ্ড কৰিছিলোঁ, তাত আমি MOU কৰিলোঁ, কৰি পেলাই অকণমান টাইম লাগিলে, বিভিন্ন ধৰণৰ প্ৰব্লেম ফেচ কৰিলোঁ। লগতে মই এডভান্টেজ আছামৰ লগতে DIC-কো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। DIC থ্ৰুৱেদি ছাবচিডিটো আমি পাইছোঁ, 35% ছাবচিডি পাইছোঁ মই এইটো হেৰি। আৰু লগতে আপোনাৰ PMEGP স্কীমৰ থ্ৰুৱেদি এই বস্তুটো হৈছে আপোনাৰ। লগতে মই এটা কথাই ক'ব বিচাৰোঁ যে আজি এবছৰ বা লাষ্ট ইয়েৰ জুলাইত মই ফেড আপ হৈ গৈছিলোঁ যে নকৰোঁ, বিভিন্ন প্ৰব্লেম। হিমন্তদাই মাতি পঠালে লাষ্ট জুলাইত মোক মাতি পেলাই মোক ক'লে যে কি প্ৰব্লেম হৈছে। বোলো এইটো প্ৰব্লেম হৈছে, মই নকৰোঁ, কৰিবই লাগিব, মইতো উদ্বোধনলৈ যাম, কৰিবই লাগিব। আকৌ এনকাৰেজমেণ্ট পালোঁ, কৰি পেলাই আকৌ ইণ্ডাষ্ট্ৰিটো আৰম্ভ হ'ল, বিভিন্ন প্ৰব্লেম আছে চল্ভ হ'ল, হৈ পেলাই এইটো অসমৰ 3rd ইউনিট। মই ক'বলৈ খুব ভাল লাগিছে, এইটো অসমৰ 3rd ইউনিট। গুৱাহাটীত 2টা ইউনিট আছে যোনে আপোনাৰ জাৰ আৰু ডিছপেঞ্চাৰ 20 লিটাৰ জাৰ আৰু ডিছপেঞ্চাৰ বনায়, আমাৰ 3rd ইউনিট। আৰু আমাৰ ডিমাণ্ড হ'ল গোটেই বছৰত আমাৰ আপাৰ আছামৰ অৰুণাচল নাগালেণ্ডত 8 লাখ বটলৰ চাহিদা। কিন্তু মোৰ এতিয়া যিটো কেপাচিটি, মোৰ বছৰত আপোনাৰ এৰাউণ্ড 2 লাখমান আমি বনাব পাৰিম। খুব ভৱিষ্যতে আৰু আমি ইণ্ডাষ্ট্ৰিটো বঢ়াব পাৰিম আৰু 2টা মেচিন আহিম। লগতে মই বিচাৰোঁ যে বেলেগেও ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰক। আমাৰ থলুৱা মানুহে, অসমীয়া ল'ৰাই
ব্যৱসায়টো আৰম্ভ কৰক। DIC-য়ে হেল্প কৰিব, যিখিনি হেল্প কৰিব। বেংকে আজিকালি যথেষ্ট ছাপোৰ্ট কৰে, কৰি পেলাই, কাৰণ মই অকলে সমস্যাটো সমাধান কৰিব নোৱাৰোঁ, ইয়াৰ চাৰিওৰে পূৰণ কৰিব নোৱাৰোঁ, বেলেগ মানুহ লাগিব। অসমীয়া ল'ৰা উঠি আহক। লগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে DIC থ্ৰুৱেদি 2 লাখৰ পৰা 10 লাখলৈ বিভিন্ন ধৰণৰ লোন দিয়া হয়। সেইখিনি এডভান্টেজখিনি আমাৰ ইউথখিনিয়ে লওক। 10 লাখলৈ কোনো চিকিউৰিটি দিব নালাগে, লৈ পেলাই তেওঁলোকে সৰু সৰু ব্যৱসায় আৰম্ভ হ'ব। ৰিচেণ্টলি যিটো বেংগলোৰ যিটো ঘটনা ঘটিলে, মানে অতি মৰ্মান্তিক ঘটনা এটা, সেনেকুৱা ধৰণৰ ঘটনা নহয়। আমাৰ ইয়াৰ পৰা যাবলৈ কোনো দৰকাৰ নাই, আমাৰ ইয়াতে থাকক, আমাৰ ইয়াতে থাকক। কাৰণ এটা কথা বুজি নাপায়, তাত যদি 18,000 টকা পাইছেও, কিন্তু 18,000 টকাত ভাড়া ঘৰৰ পইচাও দিব লাগে, খোৱা পইচাও দিব লাগে। কিন্তু আমাৰ বালিগাঁও এইখিনি যদি ল'ৰাটোৱে ইয়াত মোক জইন কৰে, তাৰ ঘৰতে আছে আৰু 10,000 ঠাই যদি 18,000 15,000ও পায়, কিন্তু এই ধুনীয়াকৈ চলি থাকিব পাৰিব। মূল্যটো ক'বলৈ দিগদাৰ হয়, এইটো কাৰণে দিগদাৰ হয়, বিকজ এইটো বস্তু আপ ডাউন হৈ থাকে, সোণৰ নিচিনা। ইয়াৰ বিকজ যিটো বস্তুৱে বনোৱা হয়, প্ৰিফৰ্ম বুলি এটা বস্তু আছে, প্ৰিফৰ্ম দি বটলটো বনাওঁ। এই প্ৰিফৰ্মৰ যিটো বস্তু বনাই, তো অইলৰ 3টা হেৰি থাকে, তেলৰ সেই বস্তু দি বনায়। তো অইলৰ দামটো আপ ডাউন যেনেকৈ হৈ থাকে, এইটো আপ ডাউন হৈ থাকে। তো এনেকুৱা নহয় কি যেতিয়া আমি আজি এমাহৰ আগত 7 টকা কম আছিলে, আজিৰ দিনত 7 টকা বাঢ়িল, আকৌ কমিব পাৰে, আকৌ বাঢ়িব পাৰে, বস্তুটো এইটো আপ ডাউন হৈ থাকে। তো একজেক্ট ক'বলৈ অকণমান দিগদাৰ হয়। আপোনালোকৰ আছে গোটেইখিনি আমাৰ লোকেলৰ এই এৰিয়া, তাৰ 8জন আছে, 2জন যোৰহাটৰে হয়। আমাৰ থলুৱা মানুহ গোটেইখিনি খিলঞ্জীয়া। মই খিলঞ্জীয়া বিশ্বাস কৰোঁ, খিলঞ্জীয়া মানুহ। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।